হয়, ঢেকিয়াজুলি সমষ্টিত আজি আপোনালোকৰ দ্বিতীয় দিন কাৰ্যসূচী চলি আছে প্ৰশিক্ষণৰ। আৰু ইয়াত 128 গৰাকী কলা কুশলীয়ে প্ৰশিক্ষণ লৈ আছে। আৰু 128 গৰাকী তেনেকুৱা ঠিক আমাৰ সমগ্ৰ অসমত তেনেকুৱা বিধানসভাৰ পৰা তেওঁলোকে আহি অহা 24 তাৰিখে গুৱাহাটী যি সৰুসজাই ষ্টেডিয়াম আছে তাত আমাৰ 8,000 গৰাকী নাচনীৰে ঝুমুৰ নৃত্য প্ৰদৰ্শন হ'ব, য'ত নেকি আমি দেখিবলৈ পোৱা গৈছে যে বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে। যেনেকৈ বিহু আমাৰ অসম চৰকাৰে তাত বিহু প্ৰদৰ্শন কৰি ঠিক তেনেকুৱাকৈ আমাৰ ঝুমুৰ নৃত্যটো প্ৰদৰ্শন কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰা এটা বাৰ্তা যায় যে এই ধৰণৰ প্ৰচেষ্টাৰে আমাৰ জনগোষ্ঠীটোত আমাৰ যি আজিৰ তাৰিখত দেখিছে পশ্চিমীয়া সংস্কৃতিয়ে বেছি ৰূপ লোৱাৰ কাৰণে আমাৰ লোক যি সংস্কৃতি আছে, আমাৰ কৃষ্টিসমূহ আছে, বিলুপ্ত হ'বলৈ গৈ আছে। তাৰ কাৰণে অসম চৰকাৰে চেষ্টা ৰাখিছে। তাৰ কাৰণে অসম চৰকাৰ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এইকাৰণে যে আমাৰ যিসকল প্ৰতিভা সম্পন্ন আমাৰ কলা কৌশলী শিল্পীসকল আছে তেওঁলোকৰ প্ৰশিক্ষণৰ দ্বাৰাই আমাৰ সমাজখনত বিভিন্ন অঞ্চলৰ পৰা যি তেওঁলোকে আহি প্ৰশিক্ষণ লৈ আছে তেওঁলোকে এগৰাকী মাষ্টাৰ প্ৰশিক্ষক হৈ পৰিব। আৰু এসময়ত গৈ পেলাই সেই অঞ্চলবিলাকত গাঁও বাগান য'ত আছে তাত আমাৰ এই জনগোষ্ঠীটোৰ যি আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ যি আমাৰ জাতীয় আমাৰ যি উৎসৱ বুলি ক'ব লাগিব পৰম্পৰা তালৰ সংগতেৰে যি আমাৰ নৃত্য প্ৰদৰ্শন কৰা হয় ঝুমুৰ, সেইটো যাতে আমাৰ আৰু বহলভাৱে প্ৰচাৰ কৰিব পাৰে তেওঁলোকে আৰু সৃষ্টি কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰে এটা চেষ্টা ৰাখিছে। তাৰ কাৰণে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। কিমান গৰাকী ঢেকিয়াজুলি সমষ্টিৰ পৰা চিলেকশ্যন হৈছে? ইয়াত 94 গৰাকী আমাৰ নাচনী আছে, সকলো মিলাই 128 গৰাকী, ঢুলীয়া আছে 2 গৰাকী, বাঁহী বাদক আছে 8 গৰাকী, তাল বাদক আছে আৰু আপোনাৰ প্ৰায় 12 গৰাকী আমাৰ ঢুলীয়া আছে। এনেকুৱাৰে তেওঁলোকে আমাৰ এই প্ৰশিক্ষণ লৈ আছে। সকলো মিলাই আমাৰ 128 গৰাকী আমাৰ ইয়াৰ পৰা কলা কুশলীয়ে অংশগ্ৰহণ কৰে।